মেক্সিমাম জইনিং আছিলে APSLC আজি ইয়াত লুম্বাজং CC পৰা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহিছে তাৰপিছত তেখেতসকলে চেণ্ট্ৰেল কমিটি মেম্বাৰসকলে আহিছে মেইন লুম্বাজং পৰা 60জন APSLC জইন কৰিছে আৰু কপিলি সমষ্টি জেংখাৰ পৰা আহিছে APSLC আৰু কংগ্ৰেছ তাৰপাছত হামৰেন সমষ্টিৰ পৰা আহিছে আৰু বেলেগ বেলেগ সমষ্টি আছে মই তেনেকৈ কিছুমানটো নুসুধিলোঁ মেক্সিমামটো এতিয়া জইনিং আহিছে কিছুমান অভাৱ অভিযোগবিলাকো আছে যেনেকৈ বেমাৰ বোলে কাৰোবাৰ এডমিশ্যন বোলে কাৰোবাৰ কিবা অসুবিধা এইবিলাক আছে কিন্তু মেক্সিমাম ইয়াতে অধিকাংশটো জইনিং মানুহ আহিছে আৰু পিছে আমাৰ সন্মানীয় ডক্টৰ দুৰাম ৰংহাং কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াক মানে ৰাইজে বহুত আশা কৰে আৰু ৰাইজক মানে তেখেতে যিমান পাৰি সন্তুষ্ট কৰিব পৰা সেইটো কাম কৰি আছে আৰু যিমান পাৰি সহায় সহযোগ দি আছে কোনোবা বেমাৰ হওক কোনোবা অভাৱ অভিযোগ হওক বা কাৰোবাৰ বোলে কিবা এডমিশ্যন বা কোনোবা বোলে ৰেণ্ট দিব পৰা নাই ষ্টুডেণ্টবিলাক মানে বিভিন্ন সমস্যা এই সমস্যাবোৰ তেখেতে যিমান পাৰি ইয়াত মানে সমাধান কৰিছে সেইটো কাৰণে মানুহবিলাক তেখেতক আশা কৰি ভাল পাই মানুহবিলাক আহে 2026 চন মাৰ্চ মাহৰ 4 তাৰিখ আমি যোৱাকালি তাৰাপুংলৈকে গৈছোঁ তাৰাপুংটো চকীহোলাৰ পৰা গ'লে বৰলাংচু পৰা বৰপুং পৰা তাৰাপুং পায় এতিয়া ৰাস্তাত কনষ্ট্ৰাকশ্যন চলি আছে আৰু ৰাস্তাত ভাল ৰাস্তা হৈ যাব 1 বছৰ ভিতৰতে আৰু তাতে যোৱাকালি CM ছাৰে ডিক্লাৰ দি আহিছে অহা বছৰ যিহেতুকে ৰাস্তা সম্পূৰ্ণ হ'ব তেতিয়া কাউন্সিল বাছ 2খন দিব আৰু তাৰাপুং পৰা ডিফুলৈকে অহা তাৰাপুং বৰপুং পৰা ইয়াত আপোনাৰ চকীহোলালৈকে মানে ফ্ৰী ছাৰ্ভিচ দিব মানে অহা যোৱা কোনো ভাড়া নল'ব কাউন্সিল তৰফৰ পৰা বাছটো দিয়া হ'ব সুবিধাটো তাৰপাছত তাতে ফিল্ড ডেভেলপমেণ্ট এনাউন্স কৰি থৈ আছে তাৰপাছত অপেন ষ্টেজ আৰু মহিলাসকলৰ উইভিং চেণ্টাৰ তাৰপাছত উইভিং চেণ্টাৰত যিবোৰ নেকি উইভিং কাৰণে সামগ্ৰী লাগে ধৰি লওক উইভিং সামগ্ৰীবিলাক সূতা এইবিলাক চব ফ্ৰীলি দিব আৰু তাত প্ৰত্যেক গাঁও বুলি নহয় প্ৰত্যেক ব্যক্তি ঘৰত 1000 কৰি তামোল পুলি তাত বিতৰণ কৰা হ'ব গোটেই বৰপুং তাৰাপুং অঞ্চলটো আৰু তাতে মাটি পটা 5 দিন ভিতৰত দিয়া হ'ব আৰু তাত 6টা PS আছে 6টা PS পৰা দুটা পাৱাৰ টিলাৰ দিয়া হ'ব 3 দিন 4 দিন ভিতৰতে 12খন পাৱাৰ টিলাৰ তাত ফ্ৰীলি দিয়া হ'ব বিনামূলীয়াকৈ দিয়া হ'ব গতিকে যোৱাকালি আমি যিটো গৈছোঁ তাত পৰিৱেশ দেখা পাইছোঁ মানুহবিলাক ৰাইজে ইমান ফূৰ্তি পাইছে ৰাইজে ইমান মানে আমাৰ CM ছাৰক আদৰণি জনাইছে মানে আৰু ভাষাৰে ক'ব নোৱাৰি এনেকুৱা মানে পৰিৱেশ তাত আৰু CM ছাৰে ৰাইজৰ লগত ভাত খাইছে আৰু সুখ দুখ কথাবিলাক তাত কথা পাতিছে আৰু ৰাস্তা গৈ থাকোঁতে বৰপুং দাঁতক বেমাৰীক টকা কাৰোবাক সহায় কৰি দি গৈছে 10,000 20,000 বা কোনোবাটো ডিফু আনিব লাগে সেইটো আনিব দিছে তেখেতে তাত এডভাইচ দি আহিছে তেনেকৈ মানে যোৱাকালি পৰিৱেশ আশা কৰি আহে আৰু ছাৰে ইতিমধ্যে ইয়াতে বক্তব্য ৰাখি গৈছে আৰু ধুনীয়াকৈ বক্তব্য ৰাখি গৈছে আৰু ৰাইজে ইয়াতে যিমান আহিছে মহিলাসকল তেখেতসকলে সন্তুষ্ট পাইছে গতিকে এইটো কাৰণে তেখেতসকলে ভাল পাই আহে কিছুমান